কোনফালে হে কাপোৰ বেপাৰী নি এই ভিডিঅ'টো মানে 1 জানুৱাৰীৰ দিনা আমি খানা খাবলৈ যোৱাৰে আপলোড কৰা দেৰি হৈ গ'ল তথাপিও চাব বুলি আশা কৰিলোঁ বছৰৰ আজি প্ৰথমটো দিনত আমি সকলোৱে একেলগে ওলাইছোঁ এতিয়া একেলগে এসাঁজ খাওঁগে বুলি নদীৰ পাৰত আহিছে আমি এতিয়া উঠি মেলি যাওঁ চলো আহি পাই এতিয়া আমি সবে নিজৰ নিজৰ কামত এনেকৈ লাগি গৈছোঁ এইফালে আকৌ মোহন দাই বাঁহ কটাত লাগি আছে কিবা কিবি কৰিব আৰু মানে আৰু এইফালে আমাৰ কেৰাহী উঠি গ'ল জুইৰ ওপৰত মানে আৰু এইফালে চাওক অকণমান চাৰিওচাইডৰ ভিউটো অকণমান দেখুৱাই দিছোঁ আৰু এইফালে আকৌ আমাৰ ওচৰৰে এইটো বেলেগৰ পৰা অহা এটা পিকনিক পাৰ্টি খাবলৈ হ'ল আৰু আমাৰ এইফালে আকৌ বস্তু নমোৱা মেলা হৈছেহে এতিয়া আমাৰ যিহেতুকে অহা দেৰি হৈ গ'ল আৰু সৌফালে চাওক খানা বনাই আছে আৰু এইফালে আকৌ এজনে ইয়াত তাৰ মাজতে শুইও আছে এয়া পিছে আমাৰ নহয় আকৌ দেই বেলেগ পাৰ্টিহে যেহেতুকে গোটেই পিকনিক প্লেছত একদম পিকনিক পাৰ্টি ভৰি আছে আৰু এয়া তাৰ মাজতে আকৌ আমাৰ কৰ্দৈও ওলালে দেই এতিয়া আমি খানাৰ মাজতে অকণমান টেঙাও খাই লওঁ এয়া এতিয়া আমাৰ কুকে কেৰাহীত প্ৰথমে পিঁয়াজ দিছে আৰু এয়া আকৌ এটা বেলেগ আয়োজন মানে এয়া বোলে বিয়েৰৰ বটলত দি পুৰিব ভিডিঅ' এটা মই দিছিলোঁ অৱশ্যে আৰু এয়া হৈছে আমাৰ এওঁ দুইজনে মাংসত লাগি আছে আৰু এইফালে আকৌ মাছ খৰিকাত দিবৰ কাৰণে আয়োজন কৰি আছে এয়া চাওক এনেকৈ খৰিকাত দিব বোলে এয়া হৈছে ইয়াৰ আয়োজন আৰু আমি এয়া এতিয়া গোটেইকেইজনীয়ে বহি লৈ চালাড কাটি আছোঁ আৰু এয়া মোহন দাই বাঁহ কাটি কাটি মানে খৰিকাৰ কাৰণে ৰেডি কৰি আছে আৰু এয়া আমাৰ কুকে এতিয়া মাংস বনাই আছে এই আমাৰ বিশেষ কুকজন যে ইয়াৰ পিছে নহয় আকৌ তেওঁ একদম কলকাতাৰ হয় আমি একদম কলকাতাৰ পৰা তেওঁক মাতি আনিছোঁ মানে ইয়াতে থাকে আৰু এইফালে আকৌ এয়া আমাৰ এওঁ আৰু যোগেছে দুইজনে মিলি মাংস আৰু মাছ পুৰা কামত লাগি আছে এয়া দেখিছে না বিশেষ আয়োজন একদম ঘৰৰ পৰা লৈ গৈছে আৰু এয়া এনেকৈ কৰি আছে এইফালে আকৌ এই বিয়েৰৰ বটলকেইটা যে দেখাইছিলোঁ সেইকেইটা পুৰি আছে এইফালে আৰু এয়া হৈছে আমি গাহৰি যে পুৰিছে মানে মাজত যে পুৰিছে সেয়া মানে গাহৰি মাংস হয় আৰু সেইবিধটো আমাৰ নচলে আমি মানে মইতো নাখাওঁ আৰু মোৰ লগতে আৰু দুগৰাকীমান আছে নোখোৱা সেইকাৰণে এয়া নোখোৱাসকলৰ বাবে ব্ৰইলাৰ মাংস এনেকৈ মাৰিত ভৰাই লৈ মানে পুৰি দিব আৰু এয়া হৈছে আমাৰ কাৰণে আমিও লাগি আছোঁ দেই এইকেইটা আকৌ এবাৰ চাওক ইয়াৰ পৰিৱেশটো দেখুৱাই দিছোঁ একদম নচাই নাচি আছে বনাই আছে খুৱাই খাই আছে সকলো নিজৰ নিজৰ কামত ব্যস্ত আৰু পিকনিক প্লেচটো অকণমান দেখুৱাই দিছোঁ এয়া হৈছে NSPC গেৰুকামুখৰ সোৱণশিৰি নদীৰ পাৰত পিকনিক প্লেচত আকৌ দোকানো আহিছে এইয়া বস্তু দেখি আকৌ বস্তু কিনি লাগে আমাৰ দোকানীও আহি হৈ গ'ল নি এইটো टैक्सी पार्टी कोई सुने टैक्सी पार्टी है এই তো আমার এখানে দুজন বই আছে আমি লেডিস এ দে বেলে কষ্ট না ভাবি বাকো বেলে কষ্ট না হয় দে ট্যাক্সি হে ট্যাক্সি আৰু এফালে ইয়া আকৌ এনেকুৱা পুৰা মাংসৰ টেষ্ট কৰিবৰ কাৰণে অকণমান আমাক উলিয়াই দিছেহি আৰু এইবিধ পিছে আগতে খোৱা নাই যে সেইকাৰণে অকণমান লৈছোঁ আৰু টেষ্ট কৰিবৰ কাৰণে যেহেতুকে এবিধ আগতে খাই পোৱা নাই আৰু মাছ মাংস সকলোখিনি খাই আছোঁ তাৰ মাজতে অকণমান টেষ্ট কৰিছোঁ যদিও বেয়া লগা নাই বাৰু খাই ভালেই লাগিছে আৰু এয়া এতিয়া আমি সকলোৱে বহি খাই বৈ লৈ এতিয়া আকৌ এয়া ভাত খাবলৈ বুলি বহিছোঁ গোটেইখিনিয়ে মিলি এনেকৈ ভাত পানী খাই এতিয়া আকৌ আমি জুই খুৱাই আছোঁ যেহেতুকে ঠাণ্ডা হৈছে এতিয়া গধূলা সময় হৈছে আৰু এতিয়া আমি আহি আছোঁ ঘৰলৈ বুলি আৰু 1 জানুৱাৰীৰ দিনটো আমি এনেকৈ অকণমান দিনটো পাৰ কৰিলোঁ আপোনালোকে কেনেকৈ সাবস্ক্ৰাইব কৰিলে জনাব আজিলৈ